Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন আৰু আমাৰ টপিকটো নাম হৈছে subtracting integers। তো আমি কি কৰিম integers মাইনাস কৰিম আৰু ইয়াতে মাইনাস কৰাৰ পিছত একচুয়ালি কি হ'ব আমাৰ ইয়াতে কোনবা মিসিং নাম্বাৰ এটা থাকিব লাগিব সেই মিসিং ভ্যালুটোক আমি উলিয়াব লাগিব। তো তেনেহলে আৰম্ভ কৰো। So if I were to ask you, or if I were to tell you that -3 minus blank is equal to -4, can you pause this video and figure out what this blank is? তো ইয়াতে আমাক এটা প্ৰবলেম দিছে, আমাক সুধিছে যে আমি -3 আছে আমাৰ তাতে, ঠিক আছে। -3 পৰা আমি লেটস সে কিবা এটা নাম্বাৰ মাইনাস কৰিছো, ঠিক আছে। এই নাম্বাৰটো মাইনাস যেতিয়া কৰিলো আমাৰ যোনটো ফাইনেল ভ্যালু আহিলে হেতু আকৌ -4 আহিলে। তেনেহলে এই নাম্বাৰটো কি হয়? তোমালোকে ভাবিছো এই নাম্বাৰটো কি হ'ব পাৰে? All right, now let's do this together. And I'm going to do this by drawing out a number line because that's what my head tries to do with things like this. Let me draw a straighter line than that. All right, that's a pretty good number line. Let's see, I'm going to be dealing with -3, and I'm going to subtract something of it to get to -4. So let me focus on the negative end here. So let's say this is 0. That could be +1. Then I have -1, -2, -3, -4, -5. Let's go -6. That's the other end of it. So this is -1, -2, -3, -4, and -5. So এইটো কৰিবলৈ কাৰণে সবতকৈ বেষ্ট হয় আমি এটা নাম্বাৰ লাইন স্কেচ কৰি লম, ঠিক আছে। তো এইটো হৈছে আমাৰ নাম্বাৰ লাইন। এতিয়া যেহেতু এই নাম্বাৰ লাইনটো আমাৰ যোনটো একচুৱেলি নাম্বাৰবোৰ গোটেইবোৰ নেগেটিভ আছে, তো সেইকাৰণে কি কৰিম আমি বেছি পজিটিভ নাম্বাৰ নলওঁ, সেইকাৰণে আমি এইখিনিত 0 লৈছোঁ আৰু এটা 1 লৈছোঁ এইফালে। তো আমি বেছিভাগ কি ল'ম এইফালে নেগেটিভ নাম্বাৰখিনি ল'ম। তো ইয়াতে আছে আমাৰ -1, নেক্সটত আহিব আমাৰ -2, তাৰপিছত আহিব আমাৰ -3, ইফালে আহি গ'ল আমাৰ -4 আৰু ইফালে আহি গ'ল আমাৰ -5। So let's start at -3. So -3 is that point on the number line. And I want to end up at -4. That is that point on the number line. So তো আমি কি কৰিম আমি -3 পৰা আৰম্ভ কৰিম। তো এইখিনি পৰা আৰম্ভ কৰিব লাগিব আৰু আমি ক'ত আহি পাবহি লাগিব -4ত আহি পাবহি লাগিব। to go from -3 to -4, I have to go one step in the leftward direction. So one step in the leftward direction, you could either view that as subtracting 1, or you could view that as adding a -1. Now we're already subtracting here, so the simplest thing to do would just say, okay, this is the same thing as subtracting 1. And we're done. -3 minus 1 is indeed equal to -4. তো এতিয়া এইটো বস্তু আমি অলপ ভালদৰে বুজিব লাগিব। তো আমি আছিলোঁ অৰিজিনেলি -3, ৰাইট? আমি অৰিজিনেলি -3ত আছোঁ। তো ইয়াৰ পৰা যদি আৰম্ভ কৰোঁ তেনেহ'লে এই -4লৈ যাবলৈ কাৰণে আমি কি কৰিব লাগিব? -4লৈ যাবলৈ কাৰণে আমি 3 পৰা -4লৈ আহিব লাগিব। কিমান আহিব লাগিব? 1 ষ্টেপ আহিব লাগিব। বাট 1 ষ্টেপ আমি কোনফালে আহি আছোঁ? নেগেটিভ ডাইৰেকশ্যনত আহিছোঁ, বিকজ 0ৰ পৰা যদি আমি লেফ্ট হেণ্ড ছাইডত যাওঁ এইটো সদায় নেগেটিভ নাম্বাৰবোৰ থাকে। তো 1 ষ্টেপ আহিছোঁ। তো ইয়াতে আমি ক'ম ইয়াতে কি হ'ব? আমি আহিছোঁ ইয়াতে 1 ষ্টেপ, বাট যেহেতু আমি নেগেটিভ ডাইৰেকশ্যনত আহিছোঁ সেইকাৰণে আমাৰ -1 হ'ব আৰু ইয়াতে অলৰেডি মাইনাছ চাইনটো আছে, সেইকাৰণে কোনো প্ৰব্লেম নাই। তো তাৰমানে -3 আৰু পৰা যদি আমি 1 মাইনাছ কৰি দিওঁ তেনেহ'লে আমি পাই যাম -4। এইটোৱে হৈ গৈছে আমাৰ আনচাৰ। Let's do another example. Let's say we had -1 is equal to -7 minus what? Pause the video and try. তো ইয়াতে আৰু এটা নম্বৰ দিছে। চ' লেটছ চে আমাৰ তাত আছে -1। আমি কৈছোঁ এই -1টো কেনেকৈ পালোঁ? -7ৰ পৰা আৰু এটা নম্বৰ কিবা এটা মাইনাছ কৰিছোঁ। -7ৰ পৰা কি নম্বৰ মাইনাছ কৰিম ছাচ ডেট আমাৰ আনচাৰটো আহিব এইফালে -1। Try to work through that and try to do a number line. I always find that useful. All right, let's work through this together again. So let me draw a number line here. Let's see, I have a -1, I have a -7, so I'm going to deal with the negative end of things. So let me make this 0, I'll make that +1, -1, -2, -3, -4, -5, -6, -7. Let me write this. This is -7 right over here, -8, -9, -10. I think that's probably enough. তো আমিও কি কৰিম এটা নাম্বাৰ লাইন স্কেচ কৰি ল'ম, ঠিক আছে। তো আমি লৈলোঁ ইয়াতে নাম্বাৰ লাইনটো। তো এইখিনিত দিলোঁ আমি 0, এইটো ডিভিজন আমি দিলোঁ 1। ইফালে আমি যেতিয়া লেফ্ট ছাইডত যাম আমি গোটেই নেগেটিভ নাম্বাৰবোৰ পাম, -1, -2,
-3, -4, -5, -6. এফালে পাম আমি -7, -8, -9. ঠিক আছে। Let's see. We're saying -1 is equal to -7 minus something. So essentially, we're starting at -7 here. We're starting at -7. And we're subtracting something from that to end up over here at -1. This is -1, right? তো আমি আৰম্ভ ক'ত কৰিছোঁ? আমি আৰম্ভ কৰিছোঁ -7। তো এইটো হৈ গ'ল আমাৰ অৰিজিনেল পইণ্ট। আৰু আমি ক'ত আহি পাবহি লাগিব? -7 নম্বৰ কিবা এটা নাম্বাৰ মাইনাছ কৰিম। ঠিক আছে, এইটো নাজানো, আমি উলিয়াব লাগিব। ছাচ ডেট আমি ফাইনেল আনচাৰটো ক'ত আহিব? -1ত আহি ৰখিবহি। ঠিক আছে, তো -1ত আহি ৰখিব। তো এতিয়া এই নম্বৰটো কি হ'ব? প্ৰিভিয়াছটোৰ নিচিনাই যদি আমি কৰোঁ, তো -7ৰ পৰা আমি -1লৈ কেনেকৈ? তাৰমানে এৰৰ ডাইৰেকশ্যনটো আমাৰ কি হ'ব? এবাৰ ৰাইট ছাইডে থাকিব। তো আমি 1 ষ্টেপ, 2 ষ্টেপ, 3 ষ্টেপ, 4 ষ্টেপ, 5 ষ্টেপ, আৰু এইফালে হৈ গ'ল আমাৰ 6 ষ্টেপ। তো তাৰমানে আমি কি -7ৰ পৰা -1লৈ আহিবলৈ কাৰণে আমি 6 ষ্টেপ ল'ব লাগিব। ঠিক আছে, বাট এইবাৰ ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব। কেয়াৰফুল কিয় থাকিব লাগিব? বিকজ এইবাৰ আমি কোনফালে আহিছোঁ? প্ৰিভিয়াছলিতো আমি যিহেতু অলৰেডি হেৰিফালে গৈ আছিলোঁ, আমি লেফ্ট হেণ্ড ছাইডে গৈ আছিলোঁ, সেইকাৰণে 1 লিখি দিলোঁ, আৰু মাইনাছ চাইন থকাৰ কাৰণে আমি কি কৰিলোঁ? একো প্ৰব্লেম নাই। বাট এইবাৰ আমি কি কৰিছোঁ? এইবাৰ আমি ৰাইট ছাইডে গৈ আছোঁ। ৰাইট ছাইডে যাই থকাৰ কাৰণে আমি কি ক'ম? ইয়াতেতো অলৰেডি মাইনাছ চাইন আছে, এনেকৈ নক'বা। বিকজ এই মাইনাছ চাইনটোক কি কৰিব লাগিব? প্লাছ বনাব লাগিব। সেইকাৰণে আমি কি কৰি দিম? -6 বুলি ইয়াতে ক'ব লাগিব। Over there. So let's just think about what the arrow needs to do to get from -7 to -1. Well, to do that, you're going to have to go, it looks like, 6 units to the right. 1, 2, 3, 4, 5, 6. We go 6 units to the right. Now, there's 2 ways to describe going 6 units to the right. You could say that is just +6, or you could view that's the same thing as -6. And we've seen that subtracting a number is the same thing as adding its inverse. And since we already have a negative sign here, or minus sign here, we might as well say, well, this is the same thing as subtracting a -6. -6. I'll put in parentheses to make it a little bit cleaner. And we're done. Let's do... So, এইটো বস্তু এতিয়া ক্লিয়াৰ হৈ গ'ল, বিকজ এইটো আমি এনেকৈ লিখোঁ, or আমি লিখোঁ যে -1 ইকুৱেলছ টু -7। এতিয়া মাইনাছ আৰু মাইনাছ কি হৈছে? মাল্টিপ্লাই হৈ আছে। আমিতো সেইটো কৈছিলোঁ প্লাছ হৈ যায়, +6। ঠিক আছে, তো এতিয়া এইটো একচুৱেলি লিখিলে বেছি ক্লিয়াৰ হৈ যায়। বিকজ +6 লিখিলে কিয় ক্লিয়াৰ হয়? বিকজ আমি ৰাইট হেণ্ড ছাইডে গৈ আছোঁ। বিকজ ৰাইট হেণ্ড ছাইডে গ'লে আমি সদায় বস্তু প্লাছ কৰোঁ। ঠিক আছে, তো যদি মাইনাছ থাকে, তো আমি এনেকৈ -6 লিখিব লাগিব, আৰু সেইটোকে আমি যদি আকৌ ৰিৰাইট কৰোঁ, তো এইটো +6 হৈ যাব, আৰু এইটো একচুৱেলি মোৰ চেন্সিবল হৈ যায় লিখাত, মানে বুজি পাবলৈ বেছি ইজি হৈ যায়। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটো লৈ। Let's say we wanted to figure out, so I have blank minus -5 is equal to 13. How would you tackle that? তো এইবাৰ আমাক এটা প্ৰব্লেম দিছে। এইবাৰ আছে আমাৰ এটা ব্লেংক দিছে। তাৰমানে এই নম্বৰটো উলিয়াব লাগিব। এই নম্বৰটোৰ পৰা যদি আমি মাইনাছ কৰোঁ -5ক মাইনাছ কৰোঁ সেই নম্বৰটোৰ পৰা, তেনেহ'লে আমাৰ ফাইনেল আনচাৰটো আহিব 13। তেনেহ'লে এই নম্বৰটোনো কি হ'ব? Well, let me just draw my number line again. I have my whole real estate to use this time. So let me... তো আমি এটা নাম্বাৰ লাইন ইয়াতে স্কেটচ কৰি লওঁ। Just go all the way there. And let's see, I'm dealing with something. It's going to be roughly 5 away, it feels like, from 13. So let me just make my number line. I'm just going to say this is 0. I have to get to 13. So actually, let me give myself a little bit more space. So this is 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18. I think that is sufficient. So we don't know where we're starting. We know we want to end up at 13. So 13, let me put that on our number line here. So it's 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13. So
তো এই প্ৰবলেমটোত আমাৰ এটা কেয়াৰফুল থাকিব লাগিব আমি ক'ত আৰম্ভ কৰিব লাগিব সেইটো নাজানো কাৰণ সেইটো আমি ওলাব লাগিব বাট আমি ইয়াতে এটলিষ্ট এইটোতো জানো যে আমি ক'তহে আমাৰ আনচাৰটো আহিব মানে ক'ত আমাৰ শেষ হ'ব পইণ্টটো তো ইয়াতে আমাৰ আহিব 13 ইয়াতে 10 11 12 13 এইখিনিত হ'ব এইটোৱে হৈছে আমাৰ 13 এইখিনিত আহি পেলাই আমাৰ এৰোটো ৰখিবহি 13 is right over here. And now, how did we get to 13? Well, we are subtracting a negative 5. Now, as I just mentioned, subtracting a number is the same thing as adding the inverse of the number. So this is the same thing as adding positive 5. তো ইয়াতে এটা গুড নিউজ কি আছে ইয়াতে যেহেতু মাইনাছ আৰু মাইনাছ মাল্টিপ্লাই হৈ আছে এই বস্তুটোকেতো আমি আকৌ ৰিৰাইট কৰিব পাৰোঁ অৰ আমি লিখিব পাৰোঁ মিছিং নাম্বাৰ তো এই মাইনাছ আৰু মাইনাছ 5 হৈ যাব আমাৰ প্লাছ 5 ইকুৱেলছ টু 13 তো আমি কি কৰিলোঁ প্ৰব্লেমটোক অলপ চিম্প্লিফাই কৰি দিলোঁ তো এতিয়া কুৱেশ্যনটো এইটো হৈ গ'ল যে কি নাম্বাৰ এটা আছে সেই নাম্বাৰটোৰ লগত যদি আমি 5 এড কৰি দিওঁ তেনেহ'লে আমাৰ আনচাৰ আহি যায় 13 Another way of thinking about that. So, or another way of depicting either of these, subtracting negative 5 or adding positive 5, would essentially be you're starting someplace and you're going 5 units to the right. So you started someplace and you're going 5 units to the right to end up at 13. So that means you started 5 units to the left. 1, 2, 3, 4, 5. You started right over here. You go 5 units to the right and you ended up at 13. Well, this right over here, 5 units to the left. তো ইয়াতে আমি বহুত টেকনিকেৰে কৰিব পাৰোঁ তো আমি ইয়াতে এইখিনি লিখিলোঁ ডেছ প্লাছ 5 ইকুৱেলছ টু 13 তো ইয়াতে আমি একচুৱেলি কাউণ্টিং কৰি ক'ব পাৰোঁ বোলে এনেকৈ কি নাম্বাৰ আছে 5ৰ লগত যদি আমি 5ৰ লগত যদি এড কৰি দিওঁ তেনেহ'লে আনচাৰ আহি যায় 13 তো লেটছে আমি ইয়াতে 10 কৰিব পাৰোঁ 10 প্লাছ 5 কৰিলে আমাৰ আহি যায় 15 তো অ'কে আমি বেছি গুচি গ'লোঁ তেনেহ'লে আমি এটা কম নাম্বাৰ ল'ব লাগিব চ' 10 নলৈ পেলাই আমি কি ল'ম 9 ল'লোঁ 9 প্লাছ 5 যদি কওঁ আমাৰ আহি যাব 14 বাট আমাক লাগে 13 তো 9ও বেছি হৈ গ'ল তো তাৰমানে আমি ইয়াতে ল'ব লাগিব 8 তো এনেকুৱাকৈ আমি ক'ব পাৰোঁ বোলে ঠিক আছে 8 প্লাছ 5 হৈ যাব ইকুৱেলছ টু 13 এইটো এটা টেকনিক ইয়াতে আনচাৰটো আমাৰ 8 হ'ব অৰ আমি ডিফাৰেণ্ট ৱে কি ক'ব পাৰোঁ কি কিবা এটা নাম্বাৰ আছে এই নাম্বাৰ লাইনটোত কিবা এটা নাম্বাৰ আছে যাৰ লগত আমি 5 ষ্টেপ যদি এড কৰি দিওঁ বিকজ প্লাছ 5 মিনিংটো কি হয় ইয়াতে সেই 5 ষ্টেপ যদি এড কৰি দিওঁ তেতিয়া 13 আহি যায় তো ইনডাইৰেক্টলিটো আমি এইটোও ক'ব পাৰিলোহেঁতেন তেনেহ'লে আমি 5 ষ্টেপ পিছফালে আহোঁ বেকৱাৰ্ডছ আহি যাওঁ 1 2 3 4 5 তো এইখিনিৰ পৰা যদি আমি আৰম্ভ কৰোঁ তেনেহ'লে এই নাম্বাৰটোৰ লগত যদি আমি 5 ষ্টেপ এড কৰি দিওঁ তেনেহ'লে আমি আহি যাম 13 এতিয়া নাম্বাৰ লাইনত এই নাম্বাৰটো কি হয় এইটো যদি 5 হয় এইটো 6 হৈ গ'ল এইটো 7 হৈ গ'ল তেনেহ'লে এই নাম্বাৰটো 8 হ'বই হ'ব তো এইটোৱে হৈছে আমাৰ আনচাৰ 8 প্লাছ 5 ইকুৱেলছ টু 13 of 13, this is going to be 8. And it is indeed the case that 8 minus negative 5 is equal to 13. Now, there's other ways that you might be able to think about this. ইয়াতে আমি ফাইনেল আনচাৰটো লিখিলোঁ তাৰমানে আমাৰ অৰিজিনেল কুৱেশ্যনটো কি দিছিলে ডেছ মাইনাছ 5 ইকুৱেলছ টু 13 তো আমি এইটোকে লিখিলোঁ যে 8 মাইনাছ 5 এইটোৰ পৰা যদি আমি মাইনাছ 5ক মাইনাছ কৰি দিওঁ ঠিক আছে এইটোৱে দিব আমাক ইকুৱেলছ টু 13 If something minus negative 5 is equal to 13, then another way you could think about it, if I were to tell you that 3 minus 2 is equal to 1, you could also say that an equivalent statement is that 3 is equal to 1 plus 2. You could turn that subtraction equation into an addition equation. So over here, if I say this minus this is equal to that, then that means that 13 plus negative 5 must be equal to blank, our mystery number. And if I add 13 and negative 5, you might recognize that as being equal to 8. So either way, there's a lot of ways that you could approach this, but they all get you to kind of the same conceptual place. ঠিক আছে আৰু এটা অল্টাৰনেটিভ টেকনিক আছে যদি এনেকুৱাটিও কৰিব মন নাই তেনেহ'লে এইটোকো আমি কৰিব পাৰোঁ আমাৰ অৰিজিনেল কুৱেশ্যনটো আছিলে অৰিজিনেল কুৱেশ্যনটো নোট কৰিলোঁ ডেছ মাইনাছ নেগেটিভ 5 ইকুৱেলছ টু 13 তো এতিয়া এইটো বস্তু আমি এনেকুৱাকৈ চাব পাৰিলোহেঁতেন এটা এক্সাম্পলেৰে ইয়াতে দিছে যেনেকৈ আমি জানো যে 5ৰ পৰা যদি আমি 3 মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ আনচাৰটো আহে 2 এইটো এটা ষ্টেটমেণ্ট হৈ গ'ল এই ষ্টেটমেণ্টটোক এনেকৈ নকৰি পেলাইতো আমি এনেকৈও ক'ব পাৰোঁ যে 5 also equals to 3 plus 2
তাৰমানে আমি কি গ'লোঁ এই -3টো আমি ৰাইট হেণ্ড ছাইডলৈ লৈ আহি গ'লোঁ আৰু এই 2 লগত এড কৰিলোঁ তেতিয়াও আমি পাই যাওঁ 5 লেফ্ট হেণ্ড ছাইডে বিকজ এইটোৱে থাকি গ'ল ৰাইট এইটো যদি আমি লৈ যাওঁ এইফালে ৰাইট হেণ্ড ছাইডত তো এনেকাও ষ্টেটমেণ্টটো লিখিব পাৰোঁ এই ছেইম টেকনিকটো আমি ইয়াত ইউজ কৰিব পাৰোঁ যে ব্লেংক ইকুৱেলছ টু ইয়াতেতো অলৰেডি 13 আছে থাকক এইফালে কি আছিলে লেফ্ট হেণ্ড ছাইডে আছিলে -15 এই মাইনাছটো এইফালে গুচি যেতিয়া যাব এইফাললৈ যেতিয়া আহি যাব কি হৈ যাব প্লাছ হৈ যাব প্লাছ -5 ঠিক আছে 13 প্লাছ -5 কওঁ বা 13 -5 কওঁ কথাটোতো একেই হয় আৰু 13 - 5 কি হৈ যায় 8 আহি যায় তো যেনেকৈ কৰোঁ আমাৰ আনচাৰটো আহিব তো তোমালোকে যোনটো ভাল লাগে সেইটোৱে কৰিব গোটেইখিনি টেকনিক ইয়াতে দেখুৱাই দিয়া হৈছে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ